সকলোৱে দেখিছে যে সমগ্ৰ অসমতে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চলোৱা মিত্ৰজোঁট চৰকাৰখনৰ প্ৰতি কেন্দ্ৰীয় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চলোৱা NDA চৰকাৰৰ প্ৰতি অগাধ বিশ্বাস আছে। কাৰণ যোৱা 10 বছৰত যিমান গ্ৰাম্য অঞ্চলৰ উন্নয়ন হৈছে, ৰাস্তা পদূলি, দলং, শিক্ষানুষ্ঠান, স্বাস্থ্য আৰু সকলো পুৰুষ মহিলা, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, নৱজাতক শিশু, গৰ্ভৱতী মহিলা আৰু ইয়াৰ উপৰিও বৃদ্ধ বৃদ্ধা, বিধৱা, দিব্যাংগ, শ্ৰমিক আৰু খেতিয়ক সকলো শ্ৰেণী ৰাইজৰ উন্নয়নৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিমানবিলাক আঁচনি ৰূপায়ণ হ'ল, তাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে। নহ'লে পঞ্চম বৃহৎ অৰ্থনীতি কেতিয়াও হ'ব নোৱাৰিলে হ'লে। আৰু এতিয়া প্ৰতিগৰাকী নাগৰিকৰ এতিয়া তেখেতসকল শক্তিশালী হৈছে, আত্মবিশ্বাসী হৈছে আৰু প্ৰতিটো পৰিয়ালে সামাজিক ন্যায় পাইছে, অৰ্থনৈতিকভাৱে উন্নয়ন কৰাৰ এটা সুযোগ লাভ কৰিছে। গতিকে সেইবাবেই যোৱা 10 বছৰ কাৰ্যকালতেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সঠিক নীতি পৰিকল্পনা আৰু আঁচনি ৰূপায়ণৰ ফলত সুশাসন ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰাৰ ফলত আজি 25 কোটি কংগ্ৰেছৰ কাৰ্যকালত যি সকল লোক দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰিব লগা হৈছিল, ঘৰ নাছিল, বিজুলী নাছিল, বিশুদ্ধ খোৱা পানী নাছিল, অন্নমুঠি নাছিল, তেনেধৰণৰ 25 কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ পৰা উদ্ধাৰ কৰি আৰ্থিকভাৱে সবল কৰিলে আৰু সন্মান সহকাৰে বিজ্ঞানসন্মতভাৱে জীয়াই থকাৰ বাবে তেখেতসকলক সুযোগ প্ৰদান কৰিলে। সেইবাবে আজি ৰাইজে সিদ্ধান্ত লৈছে, কাৰণ কংগ্ৰেছৰ 55 বছৰ কাৰ্যকালত যিমানবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ হ'ল, তাৰ ফলত গোটেই ভাৰতবৰ্ষখন ইমান সম্পদশালী, প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এইখন ভাৰতবৰ্ষ দুৰ্বল হৈ আছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী নেতৃত্বত আজি 10 বছৰ ভিতৰতে ভাৰতবৰ্ষই আজি বিশ্বৰ বুকুত এটা সুকীয়া পৰিচয় আজি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। আৰু অহা 5 বছৰ ভিতৰত এইখন ভাৰতবৰ্ষই সকলো জনসাধাৰণৰ সহযোগত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব।